মৰ্নিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰটো ভালে। আৰু আজি হৈছে দেওবাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাই যাব দেওবাৰ দিনটোত কি কৰোঁ। আৰু ৰাতিপুৱা আজি উঠাতে 7টাই বাজিলে, দেওবাৰ বুলি আৰু তাৰপিছতে এইফালে উঠি মেলি ফটাফট গা পা ধুই যিখিনি কাম থাকে আমাৰ সেইখিনি কৰি মেলি আজৰি হৈ হাজবেণ্ডক ৰুটি চব্জি বনাই খুৱাই কামলৈ পঠিয়ালোঁ। আৰু এতিয়া মোৰ নিজৰ কামখিনি আৰু আছে এতিয়া কৰিবলৈ, সেইখিনি এতিয়া এইবিলাক কৰোঁ আৰু কৰি থাকিম আৰু লাহে লাহে। আৰু ইয়াৰফালে বিচনা পাৰ হৈ গ'ল, এতিয়া মাত্ৰ আছে ৰুমটো সাৰিবলৈ কাৰণে। আৰু ল'ৰা ছোৱালী উঠিলে, সিহঁতেও খেলি আছে আগফালে, দেখুৱাম বাৰু তাহাঁতক। তাৰপিছতে দাদা এজনে মাছ দি থৈ গৈছিলে, লোকেল মাছ, সেইখিনিও আধা মই বাচিলোঁ, আধা মায়ে বাচিলে। তাৰপিছতে এতিয়া মই ভাজি কৰি কিনে বৰাই থৈছোঁ, মায়ে আছে পাকঘৰত চাব। মই সেইখিনি চাই থাকোঁতে এইখিনি মই ৰুমটো সাৰি লওঁ। আৰু তাৰপিছত মেচিনত কাপোৰো দি থৈছোঁ, সেইখিনি মেলিব লাগিবগৈ আৰু চাই থাকিব আৰু ভিডিঅ'টো। আৰু এইফালে লোকেল মাছখিনি হালধি নিমখ খানি মেলি এতিয়া ফ্ৰাই কৰিব লাগিব। এয়া হালধি নিমখ খানি লৈছোঁ। এইফালে এইখিনি মায়ে ভাজিলেই অলপমান গুড়াকৈ ভাজিছে আৰু এইখিনি মই পাতত দিম। পাতত দিবলৈ কাৰণে এনেকৈ ৰাখি দিছোঁ। আৰু এইফালে কেৰাহীত দি দিলোঁ, তেল গৰম হৈ গ'ল। মাছজনী কণী খাই আছে। কি খাইছা? কি খাইছা? কাপোৰ মেলিব হৈ গ'ল চোৱা, মেলি দিমগৈ ওপৰত যাওঁ। আৰু এইফালে বাচন আছে কেইটামান, বাচনখিনি ধুই লওঁ। আৰু কাপোৰখিনি মেলি দিম বুলি কৈছিলোঁ, মায়ে লৈয়ে গ'ল ওপৰত, মায়ে মেলি দিলেগৈ। সেইখিনি মই বাচন আছিলে অলপমান ড্ৰেছিঙত এইখিনি ধুই পেলাওঁ ফটাফট। এতিয়া আহিছোঁ পাছফালে, কৈছিলোঁ যে মাছ পাতত দিম বুলি। সেয়া কলপাত এখন কাটি লৈ যাওঁ। কলপাত এতিয়া ক'ত পাম? এইখিনিত কলপাত নাই, আগফালে যাব লাগিব। আগফালৰ পৰা মই কলপাতখন লৈ আনোগৈ। আৰু ভোট জলকীয়াখিনি। আৰু এইফালে বৰষুণো আহি গ'ল, কলপাত আনিব যাওঁতে এইফালে মায়ে কাটি দিলে। আৰু এইফালে পূৰা পাতখন সেকি মেলি ল'লোঁ। আৰু আদা নহৰুখিনি অকণমান ইমান মিহিকৈ পিছা নাই, অকণমান হেৰি কৰি দিছোঁ। পূৰা মিহিকৈ দিয়া নাই, আৰু মিহিকৈ দিলে ভাল নালাগে যে, সেইটো কাৰণে। এতিয়া চাই যাব মই এইখিনি ধুনীয়াকৈ মিছল কৰি লওঁ। এতিয়া দিম মিঠাতেল অকণ, আৰু নিমখটো মেইন, নিমখ দিবই লাগিব।
আৰু এইফালে এইখিনি ধুনীয়াকৈ মোৰ হেৰি কৰা হৈ গ'ল টোপোলাটো আৰু এইফালে এইটো টোপোলাটো ইয়াত বহাই দিম ধুনীয়াকৈ এইখন অকণমান গৰম হ'বলৈ দি দিছোঁ কম মানে হিট দি কেনে এইটো বহাই দিলোঁ আৰু এতিয়া অকণমান যাওঁ আগফালে বৰষুণ দিছিলে আকৌ এতিয়া ৰ'দ দিছে এই আগফালে আহিলোঁ ইমান ৰ'দ দিছে আৰু বেটাও দোকান গৈছিলে আহিলে এইফালে সেইখিনি বহাই দিলোঁ বহাই মেলি সেইখিনি হয় মানে চাহ অকণ বনাই দিলোঁ মাহঁতক ওপৰত আছে ওপৰত মাহঁতক চাহখিনি দি থৈছোঁ আৰু এই আগফালে মই লৈ লৈছোঁ যাওঁ আগফালে বহি কেনে খাওঁ চাহখিনি আৰু ওপৰতো যাম বাৰু ওপৰত গ'লে মানে বেটিক দেখুৱাই দিম আৰু মই গ'লে মানে কি তাইক ল'বলৈ লাগে যে সেইকাৰণে বাৰু একো নাই এতিয়া কামখিনিৰ পৰা আজৰি হৈছোঁৱে যিহেতু অলপমান তাইক ল'ব পাৰিম যাম চাহখিনি খাই লওঁ তাৰ আগত তাৰপিছত যাম চাহটো খোৱা হৈ গ'ল খাই ল'লোঁ এতিয়া যাওঁ ওপৰত চুলি একেবাৰে ধুনীয়াকৈ ভিডিঅ' আছোঁ এই চাই দিম দলি মাৰি দিছে কুকুৰে কি কৈছে খুলি তললৈ আহিলোঁ মাছখিনি বৰাই থৈ দিছিলোঁ যিহেতু মাছখিনি চালোঁ আৰু ইফালে বেটি এজনী কোচত উঠিলে তাই মানে এতিয়া শুব তাইক এতিয়া শুৱাই লওঁ মই অলপমান তাইক শুৱাই লৈ মেলি কৰিম এইজনী তাইক এতিয়া শুৱাই লওঁ আৰু এয়া ইফালে মোৰ মাছ পাতত দিয়া হৈ গ'ল পিটিকা এতিয়াও পিটিকা কৰা নাই বাৰু উলিয়াই আছোঁ ধুনীয়াই হৈছিলে খাবলৈ এয়া ইফালে আৰু এয়া ইফালে এইখিনি বাতিত উলিয়াই ল'লোঁ কি লৈ আছা সেইফালে এইখিনি মাছ পিটিকা হৈ গ'ল আৰু এয়া অলপমান মাছ হেৰি কৰিছোঁ টেঙা দি বনাইছোঁ আৰু এইফালে এনেকৈ বটলবিলাক লৈ থাকে চুপ আহা আহা মাছখিনি টেঙা দি বনাইছোঁ অকণমান আৰু এতিয়া ভাতে খাবলৈ হ'ল দুপৰীয়া 2টা বাজি গ'লগৈ পৰিবা চকু মুন্দি মুন্দি আহিছে আৰু এয়া এইফালে দেউতাক ভাত দিলোঁ আৰু এইফালে আমি দুজনীয়ে ওলাই লৈছোঁ মা আৰু মই দুজনীয়ে এতিয়া ভাত খাই লওঁ আৰু এইফালে ভাত খাই মেলি বেটিক খুৱাই ল'লোঁ তাই উঠাই নুশুলে আৰু এইফালে একেবাৰে আপোনালোকক সন্ধিয়াহে লগ পাইছোঁ এইফালে হাজবেণ্ডে কামৰ পৰা আহিলে আহোঁতে পপ আৰু এয়া ল'ৰা ছোৱালী দুটাৰ কাৰণে কেক লৈ আহিছিলে আৰু মা এইফালে চাহ বাকিয়ে থৈ দিছে চাহ অকণ খাই লওঁ খাই মেলি আকৌ ৰাতিলৈ খানা বনাবলৈ হ'লে আৰু কালিলৈ যিহেতু বেটাৰ স্কুল আছে সেইটো কাৰণে আমি ৰাতি টিউশ্যনৰ পৰা আহিলে 8টা বজাত আৰু ইমান বৰ দেৰি কৰি নাথাকোঁ আৰু সোনকালতে খাই মেলি শুই যাম এইফালে গাখীৰ আৰু এইফালে এয়া মোৰ ভেন্দি ভাজি
ৰাতিৰ কাৰণে। আৰু এইফালে আইতাকে দুটা ল'ৰা ছোৱালীকে ভাত খুৱাই দি আছে এয়া। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পালে লাইক এটা কৰি দিব আপোনালোকে। আকৌ